সকলে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল, সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ। আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ, যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয়, প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে। কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল, বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল। তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব কৰে, আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব। আৰু কোনো ধৰণৰ উৰা বাতৰি, এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব। আৰু আমাৰ এই ধূলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ, সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে, আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ, সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমন্বয়ৰ মিলনভূমি আমাৰ ধূলা অঞ্চল। ধূলাৰ ৭ম পৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদীৰ্ঘ কৰাৰ স্বাৰ্থত আজি ধূলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষাভাষীৰ লোক একত্ৰিতভাৱে আমি ধূলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে, যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই, ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই। এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ। মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে। কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই। আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে। সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন। অপশক্তি নিপাত যাওঁ, অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে। আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম, আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম। আমি হিন্দুত্ববাদী নেতাই নিয়া হাতা বুলি কৈ আছে, কি ক'ব? এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ। আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে, তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা। তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজোঁ। আমাক লাগে শান্তি, প্ৰগতি আৰু উন্নতি।